আমি তাৰমানে এইখিনি ক'ব বিচাৰিছোঁ যে আমি মুছলমান মানুহখিনি দাদা খং কৰিছে, ভোট দিয়া নাই, পইচা লৈছে আৰু একচামে ওলাই দিছে কি আমি পইচা কিমান ল'লে আপুনি? পইচা কিমান দিলে? সেইটোতো ক'ব বিচাৰিছোঁ। একচামে কৈছে কি আমি কৰ্মীখিনি পইচাখিনি আনি ভগাই খাইছোঁ, আনক দিয়া নাই। আমাৰ তাৰ প্ৰমাণো আমাৰ হাতত আছে, আমি দিছোঁ নে নাই। আমি কৈছিলোঁ গোটৰ মহিলা পইচা ল'লে আপোনালোকৰ পৰা? আমাৰ পৰা পইচা ল'লে, আমাৰ প্ৰমাণ আছে, আমাৰ প্ৰমাণ আছে। গোটৰ মহিলা সেই চিল চহী মাৰিছে, চিল চহী মাৰি পইচা লৈছে গোটৰ পৰা, চিল চহী মাৰি চিল মাৰি গোটৰ পৰা পইচা দিছে আমাৰ তাত। আমাৰ এইটো ৱাৰ্ডত কমো 50-60টামান গোটেই পইচা দিছে আমি 3জন কৰ্মীৰ পৰা সোণিয়াদী পঞ্চায়তত। এইবিলাক প্ৰমাণ আছে আমাৰ, এইবিলাক প্ৰমাণ প্ৰতিশ্ৰুতি দিম বুলি পইচা নিছে। এইটো হৈছে চিনাকি মহিলা 3ৰ পৰা 5,000 ভোট নিদিলে, ঠগিলে। কিয় ঠগিলে? দাদাই পইচা উভতাই বিচৰা নাই, হয়তো কোনোবা অনাথ আশ্ৰমত দিবলৈ কৈছে। হয়তো তেওঁ মানুহখিনিৰ প্ৰয়োজন নাই, তেওঁৰো প্ৰয়োজন নাই বুলি ভাবিছে। মোক যিহেতু ভাল নাপায়, কোনোবা অনাথ আশ্ৰমক দান কৰক পইচাখিনি। তেখেতে আপোনালোকে বিতৰণ কৰিছিল? আমি বিতৰণ কৰিছিলোঁ। আমি গোটৰ পৰা উভতাই দিলে ভাল হয় আৰু নে কি কয়? উভতাই দিব নালাগে। তেখেতসকলে যদি নিজে বিবেক আছে, আমাৰ মছজিদ হ'লেও দান কৰক। ভোট যদি দিয়া নাই পইচাটো দিব লাগে, নিজৰ বিবেকেদি নিজে দিব লাগে। আনৰ পাত নিজৰ গাত কিয় লুটিয়াই লয়? খাইছে যদি ভোট দিব লাগে, আৰু যদি খাইছে ভোট দিয়া নাই তেনেহ'লে মছজিদত হ'লেও দান কৰক, নিশ্চয় পাপৰ পৰা মুক্ত হ'ব। খং কৰিছে মানে খং কৰিবলগীয়া কথাও যে দুলু আহমেদ ডাঙৰীয়াই এই হেৰি খেলা নাই। দুলু আহমেদ ডাঙৰীয়াৰ ৱাইফ খেলিছিল। আমাৰ যিখিনি সোণিয়াদী পঞ্চায়তৰে হওক, বৰ্ণি হওক, কলিতাকুছিৰে হওক, প্ৰায় 400 গোটক পইচা দিছে তেখেতে। একোটা গোটত প্ৰায় 5,000কে দিছে। মহিলাখিনিতে লৈ হেৰিটো কিয় দিয়া নাই, ভোটবিলাক কিয় দিয়া নাই? আৰু এটা কথা ক'ব বিচাৰো, যদি তেখেতক ছাপৰ্ট কৰা নাই, তেওঁৰ ওচৰত যোৱাৰ কোনো প্ৰয়োজনো নাছিল। পইচা কেইটাৰ লোভত যে তাতে যায়, ভোটখিনিও সেনেকে দিব লাগে। এইখিনি প্ৰায় দিয়া মহিলাই, নিদিয়াখিনিতো আৰু মিডিয়াৰ আগত কেতিয়াও নাহে। সেইখিনিয়ে বিশেষ ক'ব লগা সেনেকুৱা নাই। এটা কথাই কওঁ, আল্লাহ বোলা ওপৰত এটা বস্তু আছে। যদি কাৰোবাৰ 1 টকা এটা খাইছো, সেইটো আগত আল্লাহ, পিছত আৰু তেওঁকে সঁপি দিছো। পইচা কেইটা মানে কি ঘৰিয়ালে খালে নেকি আপোনালোকৰ? পইচা কেইটা ঘৰিয়ালে খোৱা নাই, মহিলাখিনি মানে খাই ভোটখিনি দিয়া নাই। এতিয়া এটাই বিচাৰো, দাদাও কৈছে এইটো কথা যে পইচাখিনি মোক উভতাই দিব নালাগে, কোনোবা অনাথ আশ্ৰম বা কোনোবা মন্দিৰ মছজিদত দান দিব দিছে। পইচাটো আপোনালোকক লাগে আৰু আমি উভতাই বিচৰা নাই, কিন্তু মন্দিৰ বা মছজিদত দান কৰিব দিছো। এইটো পইচাটো লাগে আৰু আপোনালোকক? সেইটো সেনেকুৱা কথা নহয় আৰু। কিয় দিব দিলে? তেওঁলোকক দিছে আৰু ইলেকশ্যন বুলি বিনা কোনো যদি আজিকালি মানুহ প্ৰায় স্বাৰ্থপৰ। তেওঁ মানে খেলিছে, তেওঁ আজি নহয় প্ৰায় আগৰ পৰাই এইখিনি সহায় কৰি আহি আছে মানুহ। সেনেকুৱা কথাটো নহয় যে তেওঁৰ পৰা খাব, তেওঁক নিদিব, এনেকুৱা কথাই ভাল নালাগে। গাঁৱে গাঁৱে অহা নাই, প্ৰায় আমাৰ তৃণমূলৰ কৰ্মী হিচাপত আমি সেইখিনি দেখিছো যে দাদা কাক কেনেকে পইচাখিনি দিছে, সেই হিচাপত অহা নাই। আমি ইয়াতে বিশেষ কামত আহিছিলো, আপোনালোকক যেতিয়া লগ পালো এই কথাখিনি পইচা লাগে আৰু মোটামুটি। নাই পইচা দাদাই বিচৰা নাই বা আমিও বিচৰা নাই, আমাৰ এইখিনি অধিকাৰ নাই, কাৰণ দাদাই দিছে পইচাখিনি। দাদাই নিউজ এটাত কৈছে যে বেয়া লাগিছে, তেওঁ পোৱামক্কাটো কৈছে, দৰগাহৰ শপত লৈ কৈছে যে আমি মই বিজেপিৰ পৰা পইচা লোৱা নাই। তাৰ পিছতো মানুহখিনি বিশ্বাস কৰা নাই। সেইখিনিয়ে আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।